আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাৰ বেলখিৰি লাইনত। আৰু শিঙৰি চাহ বাগিচাৰ বেলখিৰি লাইনত থকা যি দণ্ডকালী থান, এই দণ্ডকালী থানত বৰ্তমান আমি উপস্থিত আছোঁ। আৰু এই দণ্ডকালী থানতে এইবেলি অনুষ্ঠিত হৈছিলে শ্ৰী শ্ৰী কামনা দণ্ড। আৰু এই দণ্ডকালী থানত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কামনা দণ্ডৰ আজি মেৰুভঙা অনুষ্ঠান আমি দেখুৱাই আছোঁ। সামগ্ৰিক পৰিৱেশ কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে তেখেতলোকে বিগত 11টা দিন এই শ্ৰী শ্ৰী কামনা দণ্ড কৰি আহিছিলে আৰু ইয়াৰ আজি মেৰুভঙা অনুষ্ঠান অনুষ্ঠিত হ'ব। এই দণ্ড পূজা তেখেতলোকে যিহেতু বিগত 11টা দিন কৰি আহিছিলে 13 ভকতীয়াই, আৰু ইয়াৰ আজি মেৰুভঙা অনুষ্ঠান। আৰু ইয়াতে আমি দেখুৱাই আছোঁ তেখেতলোকে আজি এই মেৰুভঙা অনুষ্ঠানতে অগ্নিৰ ওপৰত খোজকাঢ়িব, অৰ্থাৎ এই আঙঠাৰ ওপৰেদি খোজকাঢ়ি পাৰ হ'ব। তাৰ উপৰিও এই গজাল বিন্ধি থোৱা যি পীঢ়া, এই পীঢ়াত তেখেতলোকে বহিব। আৰু কঠোৰ সাধনাৰ পূজা শ্ৰী শ্ৰী দণ্ড পূজা, আৰু এই দণ্ড পূজাৰ আজি তেখেতলোকে মেৰু ভাঙিব। তেখেতলোকে যিহেতু বিগত 11টা দিন এই 13 ভকতীয়াসকলে পূজা অৰ্চনা কৰিছিলে, কঠোৰ নিয়ম নীতি পালন কৰিছিল, আৰু তাৰ আজি অগ্নি পৰীক্ষা দিব তেখেতলোকে। আৰু তেখেতলোকৰ যদি পূজা অৰ্চনা শুদ্ধ আছিলে, সত্য আছিলে, তেতিয়াহ'লে তেখেতলোকে আজি ইয়াত ফল দেখাবলৈ সক্ষম হ'ব। আৰু যদি এই 13 ভকতীয়া বা দণ্ডিয়াসকলে যদি ক'ৰবাত তেখেতলোকে ভুল কৰিছিলে, আখুৱা ৰাখিছিলে, তেতিয়াহ'লে তেখেতলোকক কিন্তু এই কামনা দণ্ডকালী মায়ে কিন্তু শাস্তি বিহিব। আৰু এই পূজা কঠোৰ নিয়ম নীতিৰ পূজা, আৰু এই পূজাৰ আজি মেৰু ভাঙিব তেখেতলোকে। আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, শ শ ভক্তৰ ইয়াত সমাগম হৈছে, আৰু ভক্তসকলে ইয়াত আহি দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান উপভোগ কৰিব। আৰু ইয়াতে আছে শ্ৰী শ্ৰী দণ্ড পূজাৰ যি বিষয়ববীয়াসকল, যাৰ নেতৃত্বত এই দণ্ড পূজা অনুষ্ঠিত হৈ আহিছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত মই সৰ্বপ্ৰথমে অসম সংবাদ 24 ঘণ্টাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ 11 দিন আমি 13 ভক্তসকলে কঠোৰ ব্ৰত কৰি যি তেওঁলোকে কষ্ট কৰিছে, আজি তেখেতসকলৰ অগ্নি পৰীক্ষা। তেখেতসকলে যদি ভালকৈ তেওঁলোকৰ ব্ৰত কৰিছে, তেতিয়াহ'লে আজি এই অগ্নি পৰীক্ষা তেওঁলোকে সফল হ'ব। আৰু যদি তেওঁলোকৰ যদি কিছু ভুল ত্ৰুটি থাকি গৈছে, তেতিয়াহ'লেতো এইটো মায়ে শাস্তি দিব, এইটো মোৰ ক'বলগীয়া, আৰু তেওঁলোকে নিজেও জানে। আৰু আমাৰ এই পূজাখনত বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আহিছে, তেওঁলোকে পূজা অৰ্চনা কৰি আছে। আৰু মই সকলোকে, যিসকল আহিছে আমাৰ পূজা মণ্ডপত পূজা অৰ্চনা কৰি আছে, সকলোকে মই ধন্যবাদ। আৰু তেওঁলোকৰ অনাগত দিনত ভৱিষ্যত ভাল হওক, তেওঁলোকৰ সকলোৰে যাতে দীৰ্ঘায়ু হওক, সেয়ে কামনা কৰিছোঁ মই। আৰু আজি এই আমাৰ অন্তিম দিন, আজি আমাৰ মেৰু ভঙা অনুষ্ঠানত আজি আমি খুবেই আনন্দ পাইছোঁ। আৰু আমি আমাৰ যি অনুষ্ঠান সকল পাৰি আমি পাতিছোঁ, সেই অনুষ্ঠান চবে সহযোগ কৰাৰ কাৰণে সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, আজিৰ দিনটো ভাল লাগিছে। বহুত পুৰণা এইটো ঐতিহাসিক দিন বুলি ক'লে হ'ল, কাৰণ আমাৰ পূৰ্বপুৰুষে উৰিয়াৰ যিটো আমাৰ এইটো কালচাৰ আছে, এই কালচাৰটো পালন কৰা হয়। এই কালচাৰ হিচাপে তাৰ আমাৰ এইটো ভক্তৰ, যি ভক্তই আজি দণ্ড যাত্ৰা কৰি 11 দিনীয়া দণ্ড যাত্ৰা কৰি আজি 13 ভকতীয়াই, তাৰ লগতে 13 ভকতীয়াৰ লগতে বহুত আমাৰ ভক্তবৃন্দকেইটাও এটা পালন কৰে। ভক্তবৃন্দ আজি অগ্নি পৰীক্ষা আছে, সেয়েহে ভক্তবৃন্দকেইটা অগ্নি পৰীক্ষা যাতে কি ভাল 11 দিনীয়া যিটো ভক্তই পালন কৰি আছে, তাতে আজি অগ্নি পৰীক্ষা কৰি ভাল হ'ব। ভাল হৈ আমাৰ ৰাইজে বিভিন্ন আশীৰ্বাদ জনাইছে, বিভিন্ন ধৰণৰ ভক্তবৃন্দকেইটা আহিছে, আমাৰ ভক্তকেইটাও আহিছে। আৰু এটাই কথা কওঁ, বিশেষভাৱে আমাৰ যি এই দণ্ড যাত্ৰাটো আজিৰ পৰা নহয়, পূৰ্বপুৰুষ, কাৰণ আমাৰ উৰিষ্যাত আমাৰ বহুত ডাঙৰকৈ এই দণ্ডযাত্ৰা হয়। আমি এতিয়াৰ পৰা কৰা নাই, বহুত আগৰ পৰাই কৰি আছোঁ। আৰু যিমান দিনলৈকে আমি জীয়াই থাকিম, যিমান দিনলৈকে আমাৰ এই সনাতনিক ধৰ্মটো আমাৰ জীয়াই থাকিম, এই সনাতনিক ধৰ্মটো থাকিব, আৰু এই দণ্ডযাত্ৰাটো আমি চলাই থাকিম। তাকে কামনা কৰি মই ইমানতে কৈ মোৰ সমাপ্ত কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে জানিবলৈ দিছে তেখেতলোকৰ পূৰ্বপুৰুষে চলাই অহা এটা পূজা আৰু সাধনাৰ পূজা, বৰ সাধনা আৰু সততাৰ পূজা এই দণ্ড পূজা। আৰু এই দণ্ড পূজা তেখেতলোকে বিগত দিনবোৰৰ পৰা চলাই আহিছে। আৰু এইবেলিও বেলখিৰি লাইনৰ এই দণ্ডকালী থানত তেখেতলোকৰ 26তম পূজা এইবেলি অনুষ্ঠিত হৈছে। আৰু 26তম পূজাৰ অন্তত তেখেতলোকে আজি মেৰু ভঙা অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু এই মেৰু ভঙা অনুষ্ঠানতে তেখেতলোকে আজি অগ্নি সাক্ষী কৰি অগ্নি পৰীক্ষা দিব, তেখেতলোকৰ যি পালন কিমান শুদ্ধ আছিলে, আৰু ইয়াতে অগ্নি সাক্ষী কৰি অগ্নি পৰীক্ষা দিব। আৰু ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজিৰ দিনটোত? হয়, আজিৰ দিনটো ধৰক আজি আমাৰ
কিবা দণ্ড আজি মেৰু হ'ব। এই মেৰু হোৱাত আজি যোনটো আমি চাই আছোঁ যে ভালেই হ'ব, একো বেয়া নহ'ব। আজি 26 বছৰ ধৰি দণ্ড কৰি আছে, কোনো বছৰো এনেকুৱা কিবা বেয়া হোৱা নাই। ভক্তসকলে খুব ভালে ভালে মাৰ আশীৰ্বাদত আছে। আৰু এইবাৰো আমাৰ এটা বিশ্বাস আছে যে আমাৰ যোনটো 13 ভকতীয়া আছে তেখেতসকলৰ আজি ইহঁতৰ ভাল হ'ব বুলি মোৰ এটা বিশ্বাস বোলা বস্তুটো আছে। আৰু হয়, ইতিমধ্যে শুনিলে 13 ভকতীয়াসকলে যিহেতু বিগত 11টা দিনে তেখেতলোকে কঠোৰ পালন কৰি আহিছিলে আৰু তেখেতলোকে কঠোৰ পালনৰ অন্তত আজি এই মেৰু ভাঙা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু শ্ৰী শ্ৰী কামনা দণ্ড যি বেলখিৰী লাইনত অনুষ্ঠিত হয়, আৰু বেলখিৰী লাইনত দুটাকৈ দণ্ড পূজা অনুষ্ঠিত হয়। আৰু এইটো হৈছে পুৰণি দণ্ড বুলি কোৱা হয়। এইটো পূৰ্বতে প্ৰতিষ্ঠা হোৱা দণ্ড, আৰু ইয়াৰ পিছতে আৰু এটা দণ্ড প্ৰতিষ্ঠা হৈছিলে, সেইটো 14 বছৰত ভৰি দিছে। আৰু এই দণ্ড 26 বছৰত ভৰি দিছে ইতিমধ্যে। আৰু তেখেতলোকে 26তম দণ্ড এইবেলি তেখেতলোকে পালন কৰিছে, আৰু পালন কৰি তেখেতলোকে বিশ্বশান্তিৰ কামনা কৰিছে, সমাজৰ মংগল কামনা কৰিছে, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত হিংসা বিভেদ নাইকিয়া হৈ এক শান্তিৰ বাৰ্তা ঘূৰি আহক তাৰে কামনা কৰিছে। আৰু এয়া হৈছে বেলখিৰী লাইনৰ দণ্ডকালী থানৰ পৰিৱেশ। আৰু শ্ৰী শ্ৰী দণ্ডকালী থানত আজি অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কামনা দণ্ডৰ মেৰু ভঙা অনুষ্ঠান। আৰু এই অনুষ্ঠান সাফল্যমণ্ডিত হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু পুনৰ আমি কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম যে ভক্তসকলে কি ধৰণে ইয়াত ভিৰ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই তেখেতলোকে ইয়াত ভিৰ কৰিছে, আৰু শ্ৰী শ্ৰী এই কামনা দণ্ডৰ তেখেতলোকে অংশীদাৰ হৈছে। আৰু তেখেতলোকেও আজি সাক্ষী হ'ব, এই অগ্নি পৰীক্ষাৰ সাক্ষী হ'ব তেখেতলোকে। আৰু এই অগ্নি পৰীক্ষাৰ সাক্ষী হ'বলৈ ৰাইজ ওলাই আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে বেলখিৰী লাইনত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কামনা দণ্ড স্থানত। আৰু সকলোৰে যি আশা আকাংক্ষা পূৰ হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বেলখিৰী লাইনৰ দণ্ডকালী থানত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কামনা দণ্ডৰ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বেলখিৰী লাইনৰ শ্ৰী শ্ৰী দণ্ডকালী থানৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।